আজি মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 10ৰ আজি ত্ৰিকোণমিতিৰ নতুন চেপ্টাৰ এটা আৰম্ভ কৰি লৈছোঁ। তোমালোকৰ ক্লাছৰ 8.1 ত্ৰিকোণমিতিক চেপ্টাৰটো আৰম্ভ কৰিবলৈ লৈছোঁ। আমি সদায় ত্ৰিকোণমিতিক সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত হয় বুলি কৈছিলোঁ, নহয়নে? তেতিয়া তোমাৰ কি হৈছে, 1 নম্বৰটো কি বুলি কৈছে, ABC ত্ৰিভুজৰ বি কোণটো সমকোণ বুলি কৈছে দেই। বি কোণটো সমকোণ হ'ব লাগিব। বি কোণটো আমাৰ সমকোণ হ'ব লাগিব। আৰু কি হৈছে, ABC এটা ত্ৰিভুজ, এইটো সমকোণী ত্ৰিভুজৰ বি কোণটো সমকোণ বুলি কৈছে দেই। তোমালোকে চাবা, মই ত্ৰিকোণমিতি এইটো ত্ৰিভুজটো আকোতে সম্পূৰ্ণ যিমান হ'ব লাগে সিমান হোৱা নাই, কিন্তু 90 ডিগ্ৰীটো হৈছে। তোমালোকে কিন্তু এইখিনি হেৰি কৰিবা যে এই বাহুটোলৈ এতিয়া বাহুৰ যোগ দিয়া আছে, এইটো এই বি কোণটো সমকোণ বুলি কৈছে দেই। এইটো বি কোণটো সমকোণ। তোমালোকে দেখিছানে, বি কোণটো সমকোণ। তেতিয়াহ'লে আমি এইটো এ কোণ দিব পাৰোঁ, এইটো বি, এইটো চি কোণ দিছোঁ। বি কোণটো সমকোণ সদায় সমকোণ ত্ৰিভুজৰ ক্ষেত্ৰত হয়। এতিয়া কি বুলি কৈছে, মই যে ক'লোঁ অলপ আগতে যে বাহুবোৰ দীঘল চুটি হ'ব পাৰে। এতিয়া এ বি বাহুৰডাল কিমান বুলি কৈছে, তোমাৰ এ বি বাহুৰডালৰ মানটো ইয়াত দিয়া আছে আমাৰ 24 চেণ্টিমিটাৰ। 24 চেণ্টিমিটাৰ CM লিখিছোঁ দেই মই। বি চি বাহুডাল 7 চেণ্টিমিটাৰ, 7 CM। কাৰণ এইডাল 7 চেণ্টিমিটাৰ হোৱা নাই বা এইডাল 24 চেণ্টিমিটাৰ হোৱা নাই, আমি ধৰিহে লৈছোঁ দেই। তোমালোকে সেইকাৰণে সেইটো নাভাবিবা যে বোলে এই স্কেলডালৰ মতে কেলৈ 24 চেণ্টিমিটাৰ হোৱা নাই। ইয়াৰ স্কেলডালৰ মতে 24 চেণ্টিমিটাৰ হ'লে ইমানখিনি পাবগৈ। ইমানখিনি হ'লে মোৰ বহীখনত আঁকিব নোজোৰে পাৰে, সেইকাৰণে মই এনেই ধৰিহে লৈছোঁ। এতিয়া আমি কি হ'ল, আমি ইয়াত পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰিব লাগিব। তোমালোকে পাইথাগোৰাছৰ সূত্ৰটো নিশ্চয় পাইছা। কি পাইছা? AC তাৰমানে কৰ্ণ স্কোৱাৰ সমান বাকীটা বাহুৰ স্কোৱাৰ যোগফলৰ সমান। তাৰমানে AC বাহু কি হৈছে, স্কোৱাৰ কৰি দিলে মানে কৰ্ণ বা ত্ৰিভুজক আমি কি কৰিব লাগিব, স্কোৱাৰ কৰিব লাগিব। এইটো পাইথাগোৰাছৰ সূত্ৰ মতে এ বি বাহু স্কোৱাৰ বি চি বাহুৰ স্কোৱাৰ কৰিব লাগিব। তেতিয়া কি হৈছে, এইটো পাইথাগোৰাছৰ সূত্ৰ মতে, এইটো পাইথাগোৰাছৰ সূত্ৰ আগতে পাইথাগোৰাছ নামৰ এজন বিজ্ঞানীয়ে এই সূত্ৰটো আৱিষ্কাৰ কৰিছিলে। এতিয়া আমি ইয়াত কি কৰিম, এই মানকেইটা বহাই দিম। এতিয়া আমি AC উলিয়াব লাগে। AC মানটো পটককৈ ওলাই যাব, এইটো ওলাই যাব। AC সমান কি হ'ব, AB স্কোৱাৰ মানটো কিমান আছে, 24 স্কোৱাৰ প্লাছ BC বাহুৰ স্কোৱাৰ, বা BC বাহুৰ মানটো কিমান পাইছোঁ আমি, 7 চেণ্টিমিটাৰ পাইছোঁ। এই 7 চেণ্টিমিটাৰ লিখিব নালাগে, 7 স্কোৱাৰ 24 স্কোৱাৰ কৰিলে হ'ব কিমান হ'ব, তোমাৰ 576 হ'ব। যোগ 7 বৰ্গ, 7 গুণ 49। এতিয়া কি কৰিলে, আমি AC স্কোৱাৰৰ মানটো আমি উলিয়াই আছোঁ। এতিয়া যোগ কৰিলে কিমান হ'বগৈ, 6 9 15, 5 1 উকলিলে 4 7 11 1 12, 12 2 1 উকলিলে 5 উকলাই এতিয়া 6 625। এতেকে AC মানটো আমি AC স্কোৱাৰ মানটোহে পালোঁ দেই। এইটো এতিয়া AC মানটো হ'ব কি, এইটো ৰুট অভাৰ কৰি দিব লাগিব। এইটো ৰুট অভাৰ কৰিলে 6 to 5ক ৰুট অভাৰ কৰিলে কিমান পাম আমি, 25 অৰ্থাৎ AC বাহুডালৰ মান আমি কিমান পালোঁগৈ, 25 চেণ্টিমিটাৰ। AC বাহুডালৰ মান এতিয়া 25 চেণ্টিমিটাৰ পালোঁ। এতিয়া আমি গোটেইকেইটা পাই গ'লোঁ। এতিয়া sin A মানটো আমি উলিয়াবলৈ সুবিধা হ'ব। গোটেইকেইটা বাহুৰ মানটো পালোঁ নহয় আমি।
এই কিতাপত দিয়া আছে কি এ বি মানটো এ বি সমান 24 সেন্টিমিটাৰ বি চি কি দিয়া আছে বি চি সমান বি চি 7 সেন্টিমিটাৰ 7 আৰু এতিয়া আমি এ চি মানটো উলিয়াই পিনি কি পালোগে এ চি বাহুৰ মান সমান 25 সেন্টিমিটাৰ তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি সাইনৰ মান উলিয়াম সাইন এৰ মান দেই যেহেতু সাইন এ বুলি আমি এই কোণটোৰ সাপেক্ষে আমি উলিয়াম সাইন এ মান তোমালোকে এইটো কিতাপত দিয়া অংক 1 নম্বৰটো মই কৰি আছো বৰ্তমান 8.1 ৰ 1 নম্বৰ অংকটোৰ 1 ৰোমান 1 টো কৰি আছো মই সাইনৰ আমি হেৰিটো কি বুলি পাইছিলো মানটো কি বুলি পাইছিলো কোনকেইটা বাহুৰ যোগফল BC বাহু অৰ্থাৎ লম্ব BC বাহু ডিভাইডেড বাই কি পাইছিল AC বাহু অৰ্থাৎ অতিভুজ বা কৰ্ণ AC বাহু নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া আমি ইয়াৰ মানটো উলিয়াবলৈ কি হৈছে BC বাহুৰ মানটো আমি কি পাইছো 7 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ পাইছো দেই 7 সেন্টিমিটাৰ নিলিব AC ৰ মানটো আমি কি পালো 25 তাৰমানে আমি কি হৈছে এফালে 7 সেন্টিমিটাৰ আৰু 25 তাৰমানে 7/25 সেন্টিমিটাৰ আমি এতিয়া সাইন এ মানটো কি পালো 7 সেন্টিমিটাৰ ডিভাইডেড বাই 25 সেন্টিমিটাৰ ঠিক একেদৰে কসৰ মানটো উলিয়াব লাগে কস এ মানটো কি হ'ব ভূমি ডিভাইডেড বাই কি হ'ব কৰ্ণ ভূমি মানটো কি আছে এ বি ডিভাইডেড বাই কি হ'ব AC সমান এ বি মানটো আমি কি উলিয়াইছিলো এ বি মানটো আমি উলিয়াইছিলো 24 সেন্টিমিটাৰ আৰু AC মানটো কি পাই দিছো আমি 25 তোমালোকৰ অংকটো এইটো এটা উত্তৰ এইটো এটা উত্তৰ তাৰমানে সাইনৰ মানটো আমি এইটো পালো আৰু কসৰ মানটো এইটো পালো আকৌ আমি এতিয়া ইয়াত আকৌ এটা কৈছে কি এইটো হেৰি 1 নম্বৰত আমি কৰিলো এটা 2 নম্বৰ অংকটো ৰোমান 2 নম্বৰ অংকটো কি কৰিম আমি এইটো ৰোমান 1 নম্বৰ অংক আছিল দেই আৰু ৰোমান 2 এতিয়া 2 নম্বৰ অংক কৰিম ৰোমান 2 তোমালোকে নিশ্চয় এখিনি বুজি পাইছা এতিয়া এই বস্তুটো কি হৈছে আমি ত্ৰিভুজটো আকৌ আমি অলপ উল্টাকে লিখি লম উল্টাকে মানে কি হৈছে তোমালোক বুজিবলৈ মই অকণ উল্টাকে লিখি দিছো দেই এতিয়া এবাৰ আমি বি কোণটো বি ভাগে ধৰিম তোমালোক বুজি পাবলৈ মই এইটো একদম সহজ নিয়মত কৰি দিছো এতিয়া কি হৈছে আমি এবাৰ এটো সি বুলি ধৰিম এইটো বি ভাগে ধৰিম আমি এটো এ কথাটো তোমালোকে বুজি পাইছা এই বস্তুটো আমি খালি ইয়ালে হেৰি কৰি দিলো এই সিটো ইয়ালৈ আহিলো এতিয়া বস্তুখিনি একেই থাকিলে মানে সব একেই থকা নাই এতিয়া ইয়াত আগতে লম্ব কোণডাল আছিলে এই বি সিডাল আছিলে এতিয়া বি সিডাল আমি ইয়াত ভূমি কৰিছো ইয়াত আমি ভূমি বুলি ধৰিছো এৰন 7 সেন্টিমিটাৰ বি সি হেৰিয়া আছে দেই একে আছে খালি মই ত্ৰিভুজটো অলপ তোমালোকে বুজি পাবলৈ ঘূৰাই দিছো এৰন তেতিয়া কিমান আছে 24 সেন্টিমিটাৰ cm আৰু এৰনটো 25 সেন্টিমিটাৰ 25 তোমালোকে বুজি পাবলৈ কৈছো দেই এইটো তোমালোকে এইটো যদি বুজি ইভাগে কৰিবা আৰু যদি বুজি নোপোৱা এইটো বস্তু ইভাগে কৰিবা তেতিয়া কি হ'ব এতিয়া আমি
sin c মান উলিয়াম আৰু cos c মান উলিয়াম sin c সমান কি হৈছিলে লম্ব বাই ভূমি এতিয়া লম্ব কোণডাল হ'ল ইয়াত এ বিডাল লম্ব হ'ল এ বি লম্ব আৰু কৰ্ণ কোণডাল এ চিডাল কৰ্ণ এতিয়া ইয়াৰ মানটো কি হ'বগৈ আমি আগত উলিয়াই দিছোঁ কিন্তু মান দেই মান একেখিনিয়ে থাকিব কিন্তু মই ত্ৰিভুজটোৱে উলিয়াই দিছোঁ তোমালোকক বুজি পাবলৈ ইয়াত যে এ বি মানটো আমি কি পাই দিছোঁ আগতে এ বি মানটো 24 সেণ্টিমিটাৰ পাই দিছোঁ 24 সেণ্টিমিটাৰ আৰু এ চি মানটো কি পাই দিছোঁ এ চি মানটো তোমাৰ 25 সেণ্টিমিটাৰ 25 cm আৰু তোমালোকে এইটো এই চি এম কাটি দিলেও হ'ব নাকাটিলেও হ'ব এইটো একে মিলি আছে কাৰণে কাটি দিছোঁ সেণ্টিমিটাৰ এইটো নিশ্চয় বুজি পালা এতিয়া 24 ডিভাইডেড বাই 25 24 বাই 25 হ'ল এইটো বুজি পালা নিশ্চয় তাৰপৰা এতিয়া ঠিক সেইভাবে cos c মান cos c টো আমি এফালে লৈ আহিলোঁ তোমালোকৰ সুবিধাৰ কাৰণে cos c মানটো কি হ'ব cosৰ মানটো কি আছে cos c মানটো এই এ চিটো এ চি কৰ্ণডাল ফালে তলত থাকিব দেই তাৰপিছত কি হৈছে এতিয়া ইয়াত ভূমি কোনটো হৈছে এইডাল তোমাৰ বি চিডাল ভূমি হৈছে এতিয়া বি চি মানটো আমি কি পাই দিছোঁ 7 সেণ্টিমিটাৰ 7 সেণ্টিমিটাৰ পাই দিছোঁ এইডাল আৰু আমি কৰ্ণ মানটো কি পাইছোঁ 25 সেণ্টিমিটাৰ 5 cm এইটো আমি কটাই কৰিব পাৰোঁ কি হ'বগৈ 7/25 এইটো এটা উত্তৰ এইটো কেলৈ মই ঘূৰাই দিলোঁ তোমালোকে নিশ্চয় বুজি পালা বুজি পাবলৈ মই কোনটো হেৰি কৰিছোঁ নহ'লে তোমালোকে ওপৰৰ কোনটোৰ পৰা হেৰি কৰিবলৈ অকণমান অসুবিধাত পৰিব পাৰা তোমালোকে নতুন শিকিবলৈ হ'লে ইয়াত আমি 3টা ত্ৰিভুজ আঁকি লৈছোঁ তোমালোকে অকণমান দেৰিত গম পাবা যে কিয় আঁকি লৈছোঁ ইয়াত কিতাপত দিয়া আছে কি বুলি এইটো এটা ত্ৰিভুজ দিয়া আছে পি কিউ আৰু আৰ ইয়াত কিউ কোণটো 90 ডিগ্ৰী আমি আকৌ সেইটোকে লিখি লৈছোঁ এইটো কিউ কোণটো 90 ডিগ্ৰী দেই এইটো আমি পি বুলি ধৰি লৈছোঁ আৰু এইটো আৰ বুলি ধৰি লৈছোঁ তাৰপৰা এইটো ঠিক তেনেকৈ কি হৈছে এইটো পি এই ত্ৰিভুজটো আমি ঘূৰাই দিলোঁ খালি এই ত্ৰিভুজটোকে দেই তোমালোক বুজি পেলাই ঘূৰাই দিছোঁ ত্ৰিভুজটো তোমালোকে চাবা এতিয়া কি হৈছে এতিয়া ইয়াত দিয়া আছে যে 10 পিৰ পৰা 10 পিৰ পৰা কি কৰিব লাগে কট আৰু আমি বিয়োগ কৰিব লাগে ইয়াত কিতাপত দিয়া আছে 8.13 চিত্ৰটোৰ পৰা তাৰমানে কি কৰিব লাগে এইটো কৰি দেখুৱাব লাগে সেইকাৰণে মই 3টা ত্ৰিভুজ আঁকি দেখুৱাইছোঁ তোমালোকে যাতে বুজি পোৱা এতিয়া আমি এইটো ঠিক তেনেধৰণে কৰিম কি কৰিম আমি পাইথাগোৰাছৰ সূত্ৰমতে কৰিম ইয়াত ত্ৰিভুজত দিয়া আছে কি এই বাহুডাল আমাৰ দিয়া আছে 12 সেণ্টিমিটাৰ এই বাহুডাল কিমান দিয়া আছে 13 সেণ্টিমিটাৰ এই বাহুডাল আমি মানটো পোৱা নাই এইটো উলিয়াম এইটো একে বুজিছাই নহয় এইটো 13 সেণ্টিমিটাৰ এইটো কৰ্ণ এইটো কিমান এইটো তোমাৰ পি কিউটো মান দিয়া আছে 12 সেণ্টিমিটাৰ 12
এইটো বুজি পাইছানে? এইটো দেখুওৱা নাই দেই। এতিয়া কি হৈছে, আমি সমকোণ ত্ৰিভুজৰ দুডাল বাহুৰ জোখটো পালে আমি 3 নং বাহুটা উলিয়াই পেলাই অতি সহজে আমি উলিয়াব পাৰোঁ, নহয় জানো? পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰিলে মানে পাইথাগোৰাছৰ সূত্ৰ মই অকণমান আগতে কৈ আহিলোঁ তোমালোকক। পাইথাগোৰাছৰ সূত্ৰটো কি? কৰ্ণ কোণডাল ইয়াত পি আৰ বুলি ক'ব পাৰোঁ, আমি আৰ পি বুলি ক'ব, কিন্তু এলফাবেট মতে পিটো আগত আহে কাৰণে পি আৰ স্কোৱাৰ সমান কি পাইছিলোঁ? পি কিউ স্কোৱাৰ প্লাছ কিউ আৰ স্কোৱাৰ, পি কিউ স্কোৱাৰ প্লাছ কিউ আৰ স্কোৱাৰ, তোমালোকে এইটো বুজি পাইছা? এতিয়া চোৱা, এই বস্তুখিনি এইফালে আছে বুলি ধৰা আৰু এই বস্তুটো এইফালে আছে বুলি ধৰা, তেতিয়া আমি কি হ'ব, কিউ আৰৰ মানটো উলিয়াবলৈ সহজ হ'ব। এই কিউ আৰটো বা এই ভাগত তোমালোকে ধৰিব পাৰা, এই কিউ আৰটো এইফালে ৰাখি পিনি এই কিউ আৰটো এইফালে আছে বুলি ধৰি লৈছোঁ, এই বস্তুটো এইফালে লৈ এইটো কি হ'ব, ইয়াৰ লগত মাইনাছ হ'ব। তোমালোকে এই বস্তুটো ইফালে ইফালে কৰোঁতে বৰ মনোযোগেৰে চাবা দেই। এতিয়া মই আগেয়ে লিখি লৈছোঁ কিউ আৰ স্কোৱাৰ, এই বস্তুটোকে এইফালে লৈ আহিছোঁ, সমান চিহ্ন এইখিনি আমি ইফালে আছে বুলি ধৰিছোঁ, ইফালৰখিনি এইফালে আছে বুলি ধৰিছোঁ। তেতিয়া কি হ'ব, পি আৰ স্কোৱাৰ মাইনাছ পি কিউ স্কোৱাৰ। তোমালোকে এইটো নিশ্চয় বুজি পাইছা নহয়? এইফালৰখিনি এইফালে আছে বুলি ধৰি লৈছিলোঁ প্ৰথমতে, তাৰপৰা এইখিনি এইফালে আছে বুলি ধৰি লৈছিলোঁ, এতিয়া এইফালৰ পৰা এইফালে লৈ গ'লে যোগটো বিয়োগ হ'ব, বিয়োগটো যোগ হ'ব, সমান চিহ্ন ইফালৰ পৰা সিফালে গ'লে যোগটো বিয়োগ হয়, বিয়োগটো যোগ হয়, আকৌ পূৰণটো হৰণ হয়, হৰণটো পূৰণ হয়। তোমালোকে এইটো নিশ্চয় জানা বা আগৰ ক্লাছত পাই আহিছা, 9ত বা 8ত সেইটো নিশ্চয় বুজি আহিছা। এতিয়া আমি পি কিউ মানটো কি পাইছিলোঁ, পি আৰৰ মানটো আমি 13 চেণ্টিমিটাৰ পাইছিলোঁ, 13 চেণ্টিমিটাৰ, আমি চেণ্টিমিটাৰ দিয়া নাই দেই। তাৰপিছত কি পাইছিলোঁ, পি কিউ মানটো আমি কি পাইছোঁ, 13 পি আৰৰ মানটো কি পাইছিলোঁ, পি আৰৰ মানটো 13 চেণ্টিমিটাৰ, হয় নহয়, 13 স্কোৱাৰ। এতিয়া কি হৈছে, পি কিউটো 12 চেণ্টিমিটাৰ, বিয়োগ 12 চেণ্টিমিটাৰ স্কোৱাৰ হ'ল। এইটো কাৰণে নিশ্চয় বুজি পাইছা তোমালোকে? এইটো মানটো ভাঙি দিয়া হয়, 169 মাইনাছ 144, এইটো বিয়োগ কৰিলে কিমান হ'ব, 9 4 গ'লে 5, ইয়াত থাকিলে তোমাৰ 6 4 গ'লে 2। এতিয়া কি পালোঁ আমি, কিউ আৰ স্কোৱাৰ মানটো আমি পাইছোঁ 25। এতিয়া আমাৰ কি হ'ব, আমি যদি হেৰি কৰোঁ, অকল কিউ আৰ কৰিবলৈ হয়, এইটো ৰুট অভাৰ কৰি দিব লাগিব। এতেকে কিউ আৰ সমান √25 সমান 5 চেণ্টিমিটাৰ পালোঁ, হয় নহয়? এতিয়া আমি এইটো লিখি দিব পাৰোঁ যে 5 চেণ্টিমিটাৰ। এতিয়া আমি গোটেইকেইটা যদি মান পাই যাওঁ, তেতিয়াহ'লে আমি চাইনৰে হওক বা কছৰে হওক, টেনৰ হওক, কচেক কট, আমি যিকোনো এটা মান উলিয়াব পাৰোঁ। এতিয়া সেইভাগে আমি কি হ'ব, এতিয়া ইয়াত কি দিয়া আছে, টেন পি। এতিয়া তোমালোকে চোৱা, টেন পি বুলি যে মই যে ইয়াত 3টা ত্ৰিভুজ আঁকিলোঁ, এতিয়া টেন পি বুলি ক'লে কোনটো ত্ৰিভুজক ল'ম, আমি এইটো ত্ৰিভুজ। তোমালোকে বুজিবৰ কাৰণে মই ত্ৰিভুজটো পথালি কৰি দিছোঁ। এতিয়া টেন পি, এইটো আমি এই মানটোৰ আমি এইটো টেন পি বুলি ধৰি পিনি আমি এই বাহুকেইটাৰ মান উলিয়াব লাগে। তাৰমানে টেন পি মানটো আমি কি হয় সেইটো উলিয়াব লাগে দেই। টেন পি মানটো কি হ'ব, আমি টেনৰ মানটো কি বুলি পাইছিলোঁ, 10 পালে মানে আমি ইয়াত কি পাইছিলোঁ, কিউ আৰ, এইডাল বাহু ডিভাইডেড বাই কোনটো বাহু, এইডাল বাহু, তাৰমানে লম্ব ডিভাইডেড বাই ভূমি। লম্ব কি হৈছে, কিউ আৰ, হয় নহয়, কিউ আৰ
ডিভাইডেড বাই পি কিউ। এইটো আমি লিখিব পাৰোঁ ইয়াৰ মানটো আমি কি পাইছোঁ কিউ আৰৰ মানটো কি পাইছোঁ আমি কিউ আৰৰ মানটো কি পালোঁ কিউ আৰৰ মানটো এইটো কিউ আৰৰ মানটো 5 চেণ্টিমিটাৰ এইটো 5 আৰু পি কিউ কি পালোঁ পি কিউ মানটো 12 চিএম। এতিয়া আমি এইটো কাটি দিওঁ এইটো পালোঁগৈ আমি 5/12 5/12 আকৌ এটা উলিয়াব লাগিব কি কট আৰৰ মান আকৌ যে মই যে কৈছিলোঁ তোমালোকে অকণমান আগতে যে মই এই ইমানকেইটা ত্ৰিভুজ কিয় আঁকিলোঁ এতিয়া চোৱা তোমালোকে এই বস্তুটো তোমালোকে বুজিবলৈ সুবিধাৰ কাৰণে মই এই ত্ৰিভুজটো এই ভাগেদি নি বনাই দিলোঁ যাতে তোমালোকৰ বুজিবলৈ অসুবিধা নহয়। এতিয়া ইয়াত কি হ'ল কটৰ মানটো কি হৈছে কট আৰৰ মানটো কি হ'ব কিউ আৰ ভূমি ডিভাইডেড বাই লম্ব ভূমিৰ মানটো আমি কি হৈছে আৰ কিউ বা কিউ আৰ ডিভাইডেড বাই কি হ'ব পি কিউ সমান কি হ'ব ইয়াত এইটো 5 পাই আছোঁ CM এইটো কিমান পাইছিলোঁ আমি 13 চেণ্টিমিটাৰ এইটো কিমান পাইছিলোঁ আমি 12 CM। এইটো কি হ'ল ইয়াত পি কিউ মানটো কি পাইছিলোঁ আমি কিউ আৰৰ মানটো কি পাইছিলোঁ কিউ আৰৰ মানটো 5 চেণ্টিমিটাৰ 5 CM। তাৰপিছত আমি কি হৈছে পি কিউ মানটো কি পাইছিলোঁ পি কিউ মানটো 12 চেণ্টিমিটাৰ এইটো পালোঁ নহয় এইডোখৰ তোমালোকক বুজিবৰ কাৰণে দেখাই দিছিলোঁ। এতিয়া কি হ'ল মই ইয়াত প্ৰশ্ন কি বুলি কৈছে 10 পি মানটো উলিয়াবলৈ কৈছে 10 পি মাইনাছ কট আৰ এইটো ডাইৰেক্ট তোমালোকে চোৱা আমি 10 পি মানটো কি উলিয়াই দিছিলোঁ 5/12 কি চিন আছে মাইনাছ চিন আছে কট আৰৰ মানটো কি পালোঁ আমি 5/12 এইটো সমান চিন দিব লাগিব কট আৰৰ মানটো কি পালোঁ আমি 5/12 তেতিয়াহ'লে এটা আগত যোগ চিন আছে এটা আগত বিগ চিন আছে এইটো আমি মাইনাছ কৰি দিলে কি পামগৈ সমান 0 পাম। যেনেকৈ ধৰা তোমাৰ এইটো হেৰি আছে এইটো 5 আছে বিয়োগ 5 এইটো আমি হেৰি কৰি দিলে কিমান পামগৈ এই অংকটো যে আমি কৰিবলৈ সমান কিমান পাম 0 পাম। ঠিক একেধৰণে এইটো কি হৈছে ভগ্নাংশত আছে এইটো বিয়োগ কৰিলে কি হ'ব 0 পাম। কিন্তু এইটো তোমালোকে মন কৰিবা সদায় যদি এইটো যে পূৰণ থাকে তেতিয়াহ'লে আকৌ এইটো কটাকটি কৰি যদি কেনেবাকৈ হেৰি হয়গৈ তেতিয়া একো নাথাকে তেতিয়া 1 হয় কিন্তু যোগ বিয়োগত আকৌ এইটো বিয়োগ কৰিলে মানে 0 হ'ব সেইটো অতি সাৱধানে তোমালোকে মন কৰিবা নহ'লে অংকটো গোটেইখিনি কৰি পিনি এইডোখৰত লাষ্টত ভুল হৈ যাবগৈ। তোমালোকে এইভাগে এইটো অংক এইভাগে কৰিবা আৰু বেলেগ নিয়মো আছে বেলেগ নিয়ম তোমালোকে এই বস্তুটো এইভাগে নকৰি তোমালোকৰ সুবিধাৰ কাৰণে কোনোবাই বোলে নহয় এই ইয়াত 10 পি মানটো আমি বহাওঁ তেতিয়া আকৌ অকণমান দীঘলীয়া নিচিনা হয়গৈ মই অকণমান শ্বৰ্টকৈ কৰিছোঁ যাতে তোমালোকে সহজতে বুজি পোৱা আৰু মোৰ ভিডিঅ'বোৰ তোমালোকে যদি চাই ভাল পাইছা মোলৈ কমেণ্ট কৰিবা তেতিয়া নিশ্চয় মোৰ মনটো ভাল লাগিব আৰু লাইক কৰি দিবা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো টিপি দিবা যাতে তোমালোকে মোৰ ন ভিডিঅ'বোৰ সদায় পাই থাকা। থেংক ইউ।